Hello friends, আজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আপোনালোকে চাই যাব। এইবিলাক কুৱেশ্যন যোৱাবাৰ ADR এক্সামত আহিছিল পেপাৰ 4। তো কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট আছে। তো ভিডিঅ'টো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যদি আপুনি ADR প্ৰিপাৰেশ্যন কৰি আছে। তো আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? তো আমি সকলোৱে জানো অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ি আছোঁ। Which of the following events did not take place in 1919? তলত কোনটো পৰিঘটনা 1919 চনত সংঘটিত হোৱা নাছিল? তো 1919 চনত ৰাওলাট এক্ট was passed হয়, এইটো হৈছিল 2019 চনত হৈছিল। তাৰপিছত জালিয়ানবাগৰ হত্যাকাণ্ড এইটো 2019 চনত হৈছিল। তো কোনটো নহয় বুলি কৈছিল? অপশ্যন বি এইটো হৈছিল 2019 চনত। মণ্টেগু চেমফৰ্ষ্ট ৰিফৰ্মছ এইটো হৈছিল 2019 চনত, মনত ৰাখিব। অকল পাৰ্টিশ্যন অফ বেংগল এইটো 2019 চনত হোৱা নাই। পাৰ্টিশ্যন বংগভংগ এইটো কেতিয়া হৈছিল? 1905 চনত হৈছিল। 1905 চনত হৈছিল বংগভংগ। যাক আমি বংগভংগ বুলি কয়। পাৰ্টিশ্যন বংগভংগ 1905 চনত হৈছিল, 1919 চনত হোৱা নাই। তো মনত ৰাখিব অকল 1919 চনত কোনটো হৈছিল? ৰাওলাট এক্ট, মণ্টেগু আৰু জালিয়ানবাগ এই তিনিটা হৈছিল। তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব ইয়াতে অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, পাৰ্টিশ্যন অফ বেংগল। তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ি আছোঁ। As of January 2022, the state which has the maximum number of seats in the Rajya Sabha is 2022 চনৰ জানুৱাৰী মাহলৈকে ৰাজ্যসভাত সৰ্বাধিক আসন থকা ৰাজ্যখন হ'ল। তো আমি জানো উত্তৰ প্ৰদেশ আটাইতকৈ ডাঙৰ ৰাজ্য, যিখন ৰাজ্য আটাইতকৈ বেছি লোকসভাত চিট আছে, প্ৰতিনিধি লোকসভাত পঠায়। তো ৰাজ্যসভাতো বেছি পঠাব। তো ইয়াতে শুদ্ধ আনচাৰ হৈ যাব অপশ্যন ডি, উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন আগবাঢ়ি আছোঁ। হু এমং দ্য ফলোয়িং পাব্লিছ দ্য ইকনমিক সাৰ্ভে অফ ইণ্ডিয়া? নিম্নলিখিত কোনে ভাৰতৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব মিনিষ্ট্ৰী অফ ফাইনেন্স, অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ কোম্পানী বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কোম্পানী টু হিট দ্য 10 লাখ crore মাৰ্কেট ভেলুৱেশ্যন? তো আমি সকলোৱে জানো ৰিলায়েন্স কোম্পানীয়ে কি কৰিছে? 10 লাখ crore বজাৰ মূল্যত তেওঁ হিট কৰিছে। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল হুইচ আৰ্টিকেল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰহিবিটছ ডিছক্ৰিমিনেশ্যন অন দ্য গ্ৰাউণ্ডছ অফ দ্য ৰিলিজিয়ন, ৰেচ, কাষ্ট, সেক্স এণ্ড প্লেচ অফ বাৰ্থ? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ ধৰ্ম, জাতি, লিংগ আৰু জন্মস্থানৰ ভিত্তিত বৈষম্যমূলক আচৰণ নিষিদ্ধ কৰে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। এইটো অকল পৰীক্ষাৰ কাৰণে নহয়, সকলো ক্ষেত্ৰতে এইটো প্ৰযোজ্য হ'ব। এইটো প্ৰত্যেকজন নাগৰিকৰে এইটো জনা দৰকাৰ। তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন চি 15, আৰ্টিকেল 15 মতে এইটো কৰা হৈছে। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল হোৱাট ডাজ এ ষ্টেণ্ড ফৰ? উড়ান, এ ইনিচিয়েটিভ অফ দ্য মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন অফ ইণ্ডিয়া। ভাৰতৰ অসামৰিক বিমান পৰিবহণৰ মন্ত্ৰালয়ৰ উদ্দেশ্য উড়ানত এৰ অৰ্থ কি? ইয়াতে উড়ান যে আছে ইয়াৰ সম্পূৰ্ণ নাম আছে। তো ইয়াৰ ভিতৰত এৰ অৰ্থটো কি বুজাইছে? ইয়াতে এ মিনছ আৰ্ম দিছে, এ মিনছ এয়াৰ দিছে, এ মিনছ আকাশ দিছে আৰু এ মিনছ এভিয়েশ্যন দিছে। তো ইয়াৰ উত্তৰ আনচাৰ হৈ যাব আৰ্ম, অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, আৰ্ম বুজাইছে। ৱাটাৰ হেজ দ্য মেক্সিমাম ডেন্সিটি এট? পানীৰ সৰ্বোচ্চ ঘনত্ব কিমান? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। পানীৰ সৰ্বোচ্চ ঘনত্ব কিমান গধুৰ হ'ব পাৰে পানী? অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, 4 ফাৰেনহাইট, 4 চেলচিয়াছ, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন গৈ আছোঁ। হুইচ অফ দ্য ফলোয়িং স্কিম ৱাজ দ্য লঞ্চ ইন জুলাই 2019 টু এক্সেলাৰেট ৱাটাৰ হাৰ্ভেষ্টিং এণ্ড কনজাৰ্ভেশ্যন মেজাৰ্ছ? পানী সংগ্ৰহ আৰু সংৰক্ষণ ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ 2019 চনৰ জুলাই মাহত তলত কোনখন আঁচনি আৰম্ভ কৰে? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব আমি সকলোৱে জানো শক্তি অভিযান, জলশক্তি অভিযান, অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, জলশক্তি অভিযান
আৰম্ভ কৰিছে 19 চনত। আপোনালোকে জানে প্ৰত্যেকটো গাঁৱে ভূঞে গ্ৰামাঞ্চলত পানীৰ যোগান ধৰি আছে টেপৰ সহায়ত, যাৰ অধীনত জল জীৱন মিছন বুলি আমি অসমত কোৱা হয়। জল শক্তি অভিযান মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছো। দ্য অনলি ৰামাচাৰ চাইট ৱেটলেণ্ড ইন আছাম। অসমৰ একমাত্ৰ ৰামাচাৰ চাইট জলাশয় কোনটো? তো ইয়াৰ শুদ্ধ আনচাৰ হৈছে চান্দুই বিল। চান্দুই বিলক আমি ৰামাচাৰ জলাশয় হিচাপে গণ্য কৰিব পাৰোঁ। সৰি, ইয়াতে চান্দুই বিল নাই, দীপুৰ বিল আছে। তো কনফিউশ্যন হৈ গ'ল, দীপুৰ বিল। আপোনালোকে কোনটো সঠিক হয় আপোনালোকে কমেণ্টত জনাব। আইডেণ্টিফাই দ্য নৰ্মেলি ৰেডিঅ'এক্টিভ মেটেৰিয়েল ইন দ্য ফলোয়িং লিষ্ট। তলত দিয়া তালিকাত সাধাৰণতে তেজস্ক্ৰিয় পদাৰ্থ চিনাক্ত কৰা। তো তেজস্ক্ৰিয় পদাৰ্থ কোনটো? অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ হৈ যাব, প্লুটোনিয়াম। প্লুটোনিয়াম হৈছে তেজস্ক্ৰিয় পদাৰ্থ। ইন ভলীবল হাউ মেনি প্লেয়াৰ্ছ পাৰ টিম আৰ অন দ্য কোৰ্ট। ভলীবলত প্ৰতিটো দলত কিমানজন খেলুৱৈ থাকে? ভলীবলত কিমানজন খেলুৱৈ থাকে? অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ, 6জন। 6জন খেলুৱৈ থাকে। হু ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ আছাম এজ অন 1st of January 2022? তো বৰ্তমানলৈ কেও আছে, সেই বিত্তমন্ত্ৰীজনৰ নাম কি? অজন্তা নেওগ। মনত ৰাখিব। অসমৰ বিত্তমন্ত্ৰী আৰু মহিলা বিত্তমন্ত্ৰী হয়, মনত ৰাখিব। ইন হুইচ অফ দ্য ফলোয়িং ইকনমিক্স অল প্ৰডাক্টিভ ৰিচোৰ্চ আৰ ওwned এণ্ড কণ্ট্ৰল বাই দ্য গভৰ্ণমেণ্ট। কোনখন অৰ্থনীতিত সকলো উৎপাদনশীল সম্পদ চৰকাৰৰ মালিকাধীন আৰু নিয়ন্ত্ৰণত থাকে? ছ'চিয়েলিষ্ট, কেপিটেলিষ্ট, মিক্স, ডুৱেল। তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব ছ'চিয়েলিষ্ট। তাৰপিছত নেক্সট কুৱেশ্যন গৈ আছোঁ। আৰ্টিকেল 17 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য এভলিউশ্যন অফ। ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদত কি বিলুপ্তিৰ কথা কোৱা হৈছে? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব আনটাচেবিলিটি। আনটাচেবিলিটি ভাৰতৰ কনষ্টিটিউশ্যন অনুযায়ী, সংবিধান অনুযায়ী 17 নম্বৰ অনুচ্ছেদত আছে আনটাচেবিলিটি। হুইচ কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লাগ। আমি সকলোৱে জানো এই অলিম্পিকৰ 5টা কালাৰ থাকে। তো এই 5টা কালাৰ ভিতৰত ৰেড, গ্ৰীণ, য়েলো, ব্লেক এইবিলাক থাকে। তাত পাৰ্পল কালাৰ নাথাকে। তো অপশ্যন চি ইয়াতে কাৰেক্ট এনচাৰ হৈ যাব। আৰু এই অলিম্পিক গেমত এইবাৰ সোণৰ পদক কৰি আনিছে কোনে ভাৰতত? আপোনালোকে এইটো জানি থ'ব, এইটো ইম্পৰ্টেণ্ট হয়। আৰু এই অলিম্পিক গেম এইবাৰ ক'ত অনুষ্ঠিত হৈছিল? পেৰিছ চহৰত অনুষ্ঠিত হৈছিল, ফ্ৰান্সৰ পেৰিছ চহৰত। আৰু নেক্সট ক'ত হ'ব? আমেৰিকাত হ'ব, মনত ৰাখিব, 2028 চনত। আৰু এই অলিম্পিক গেম প্ৰতি 4 বছৰ মূৰে মূৰে আহে, মনত ৰাখিব। দুটা ছিজন হয়, এটা হ'ল গ্ৰীষ্মকালীন ছিজন, এটা উইণ্টাৰ ছিজন। দুটা ছিজনত হয়। বৰ্তমান যিটো হৈ গ'ল এইটো গ্ৰীষ্মকালীন ছিজন হৈ গ'ল। তো নামটো পাহৰি গ'লো। এইবাৰ সোণৰ পদক পোৱা নাই, চিলভাৰ পাইছে আৰু 5টা ব্ৰঞ্জ পাইছে আৰু অনলি এটা চিলভাৰ পাইছে। সেই চিলভাৰ পোৱা ব্যক্তিজনৰ নাম হ'ল, পাহৰি গ'লো, নীৰাজ চোপ্ৰা। নীৰাজ চোপ্ৰা হয়, মনত ৰাখিব, নীৰাজ চোপ্ৰা সেই ব্যক্তি পাইছে। আৰু কোনখন খেলত পাইছে সেইটো জানি থ'ব, জেভলিন থ্ৰ' সেইখন খেল পাইছে। নেক্সট কুৱেশ্যন লাইক কৰি আছোঁ। হুইচ অফ দ্য ফলোয়িং লোকেশ্যন ইজ নট এছ'চিয়েটেড উইথ দ্য পেট্ৰলিয়াম ছেক্টৰ। তলৰ কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? তো মাৰ্ঘাৰিটা পেট্ৰলিয়াম খণ্ডৰ লগত জড়িত নহয়। আৰু দুলীয়াজান, নাজিৰা, বঙাইগাঁও এইবিলাক পেট্ৰলিয়াম খণ্ডৰ লগত জড়িত, মনত ৰাখিব। আৰু অনলি মাৰ্ঘাৰিটা পেট্ৰলিয়ামৰ লগত জড়িত নহয়। দ্য মিছন ইন্দ্ৰধনুষ এন ইনিচিয়েটিভ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এছ এছ'চিয়েটেড উইথ। ভাৰতত চৰকাৰৰ এক পদক্ষেপ ইন্দ্ৰধনুষ মিছন কিহৰ লগত জড়িত? টীকাকৰণৰ লগত জড়িত, ইমিউনাইজেশ্যনছ, মনত ৰাখিব। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। পেৰুৰ ৰাজধানী চহৰ কি? মই কৈছোঁ নহয়, প্ৰত্যেকখন পেপাৰত এটা এটাকৈ কেপিটেল, ৰাজধানী আৰু কাৰেঞ্চি আহিবই, গেৰাণ্টি। আপোনালোকে সেইখন প্ৰত্যেকটা দেশৰ কেপিটেল কাৰেঞ্চি চাই যাব, বিশেষকৈ স্পেচিয়েল দেশবিলাক কাৰেঞ্চি চাই যাব। তো পেৰুৰ ৰাজধানী হৈছে লিমা, মনত ৰাখিব। পেৰু এখন দেশৰ নাম, ইয়াৰ ৰাজধানী হৈছে লিমা। Among the following bridges, which one is the easternmost place? নিম্নলিখিত দলংবোৰৰ ভিতৰত কোনটো আটাইতকৈ পূবত আছে? আমি জানো ভূপেন হাজৰিকা সেতু, যাক ধলা শদিয়া ব্ৰিজ বুলি কোৱা হয়। ভূপেন হাজৰিকা একেবাৰে পূবত আছে।
আৰু নৰনাৰায়ণ সেতু ক'ত আছে আপোনালোকে জানে, আগত ভিডিঅ'ত মই ডিছকাছ কৰিলোঁ। বঙাইগাঁও আৰু পঞ্চৰত্ন টাউনৰ মাজত অৱস্থিত নৰনাৰায়ণ সেতু। আৰু শৰাইঘাট আপোনালোকে জানে গুৱাহাটীৰ ওচৰত অৱস্থিত। তাৰপিছত কলীয়া ভমৰা আছে, কলীয়া ভমৰা সেতু ক'ত আছে আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। পুৱামক্কা এণ্ড হয়গ্ৰীৱ মাধৱ টেম্পল ইজ হুইচ প্লেচ অফ আছাম? পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ অসমৰ কোন স্থানত জড়িত? আমি সকলোৱে জানো পুৱামক্কা হাজোত জড়িত, তো ইয়াতে হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে। তো ইয়াতে ডি অপশ্যন কাৰেক্ট এনচাৰ হৈ যাব হাজো। নেক্সট কুৱেশ্যন, দ্য গোল গুম্বাজ দ্য মিউজিয়াম অফ মহম্মদ আদিল শ্বাহ ইজ লোকেটেড। মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গম্বুজ ক'ত অৱস্থিত? এইটো ক'ত আছে? এইটো হৈছে বিজয়পুৰত আছে। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, বিজয়পুৰ। নেম দ্য টি ৰিচাৰ্চ ইনষ্টিটিউট এট যোৰহাট। যোৰহাটৰ চাহ গৱেষণা প্ৰতিষ্ঠানৰ নাম কি? এইটো আমি সকলোৱে জানো টোকলাই হৈছে যোৰহাটৰ চাহ গৱেষণা প্ৰতিষ্ঠান, আৰু এইটো প্ৰাচীনতম প্ৰতিষ্ঠান হয়, মন ৰাখিব। নেক্সট কুৱেশ্যন একবাৰ আছো। ইন হুইচ অফ দ্য ফলোইং লোকেশ্যন ৱাজ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ বাই দ্য মহাত্মা গান্ধী ইন দ্য ইয়াৰ 1942? তলৰ কোনটো চনত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? এইটো হৈছে অপশ্যন চি, আগষ্ট ক্ৰান্তি মৈদাম। ইয়াৰ পৰা প্ৰথমে মহাত্মা গান্ধীয়ে ভাষণ দিছিল, আৰু ইয়াৰ পৰা এনাউন্স কৰি দিছিল যে আজিৰ পৰা ভাৰত ত্যাগ আন্দোলন ষ্টাৰ্ট হ'ল, আজিৰ পৰা আমি সকলোৱে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিম, আৰু কৰিম নহয় মৰিম এই শ্লোগানটো দিছিল। আৰু ইয়াতে আপোনালোকে মনে ৰাখিব যে কৰিম নহয় মৰিম এই শ্লোগানটো কোনে দিছিল? ডু অৰ ডাই এই শ্লোগানটো দিছিল মহাত্মা গান্ধীয়ে। ক'ৰ পৰা দিছিল? আগষ্ট ক্ৰান্তি মৈদামৰ পৰা দিছিল, মনে ৰাখিব। তাৰপিছত নেক্সট হ'ল স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড বাই, স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিল? তো ইয়াৰ শুদ্ধ আনচাৰ হৈছে মতিলাল নেহৰু এণ্ড চিত্তৰঞ্জন। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, মতিলাল নেহৰু এণ্ড চিত্তৰঞ্জন দাস। মতিলাল নেহৰু এণ্ড চিত্তৰঞ্জন দাস স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল স্বৰাজ পাৰ্টি। মতিলাল নেহৰু এণ্ড চিত্তৰঞ্জন দাস, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন, হিউন চাং ভিজিটেড ইণ্ডিয়া ডুৰিং দিছ ৰিজন। কোন ৰজাৰ ৰাজত্বকালত হিউন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? হৰ্ষবৰ্ধনত ৰাজত্বকালত হিউন চাং ৰাজত্ব কৰিছিল। হৰ্ষবৰ্ধন, অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। হিউন চাং কেতিয়া আহিছিল ভাৰতত? হৰ্ষবৰ্ধন ৰাজত্বকালত। আৰু ক'ৰ পৰা আহিছিল? বৰ্তমান চীন দেশ, যাক বাৰ্মা দেশ বুলি কোৱা হয়, বাৰ্মা দেশৰ পৰা আহিছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ইন। ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ মুম্বাইত অৱস্থিত, মুম্বাই, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ফ্ৰম দ্য ফলোইং লিষ্ট আইডেণ্টিফাই দ্য হাৰ্ডৱেয়াৰ কম্পনেণ্ট ডেট কেন বি ইউজ টু ট্ৰান্সফাৰ ফাইলছ এণ্ড ফ্ৰম ওৱান কম্পিউটাৰ টু এনাডাৰ কম্পিউটাৰ। নিম্নলিখিত তালিকাৰ পৰা হাৰ্ডৱেয়াৰ উপাদান চিনাক্ত কৰক যি এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰ ব্যৱহাৰ কৰিব পাৰি। তো ইয়াক আমি কি বুলি কোৱা হয়? ইয়াক আমি USB ফ্লেছ ড্ৰাইভ বুলি কোৱা হয়। USB ফ্লেছ ড্ৰাইভৰ সহায়ত আমি কি এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ বস্তু সৰবৰাহ কৰিব পাৰোঁ। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল, হুইচ কাণ্ট্ৰি ৱাজ দ্য ফাৰ্ষ্ট টু ইমপ্লিমেণ্ট গুডছ এণ্ড ছাৰ্ভিচ টেক্স? GST, যাক GST বুলি কওঁ। আগতে আমাৰ GST অনলি ট্ৰেডৰ ক্ষেত্ৰত আছিল, বিজনেছ কমাৰ্চিয়েল এনেকুৱা ক্ষেত্ৰত GST ব্যৱহাৰ কৰা হৈছিল, কিন্তু বৰ্তমান মোদীয়ে আমাৰ সকলোবোৰ পণ্য বস্তুৰ ওপৰত GST ব্যৱহাৰ কৰিছে, যাক আমি গুডছ এণ্ড ছাৰ্ভিচ টেক্স বুলি কোৱা হয়। প্ৰত্যেকটো জনসাধাৰণে এই টেক্সখন দি আছে। তো এই টেক্সখন প্ৰথমে ক'ত কৰিছিলে? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন বি, ফ্ৰান্সত কৰিছিলে। বি ইজ দ্য কাৰেক্ট আনচাৰ, ফ্ৰান্সত প্ৰথমে এনেকুৱা GST প্ৰৱৰ্তন কৰিছিলে। বৰ্তমান আমাৰ সমগ্ৰ ভাৰতবৰ্ষত এনেকুৱা GST চলি আছে, ব্যক্তিগত খণ্ড, প্ৰাইভেট খণ্ড, আম জনতাৰ ওপৰত চলি আছে। আৰু বৰ্তমান ভাৰতত কেতিয়া আনিছে? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। ভাৰতত আনিছে 2017 চনত, মনত ৰাখিব। 2017 চনত আনিছে GST। 2017 চনৰ পৰা আমি GST দি আছোঁ। অসম ৰাজ্যিক বৃক্ষ কি? অসম ৰাজ্যিক বৃক্ষ হ'ল হলং গছ। হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম? নিম্নলিখিত কোনখন দেশ অসমৰ সৈতে সীমান্ত আছে? চাইনা, নেপাল, ম্যানমাৰ, ভূটান। ভূটান অসমৰ লগত সীমান্তত আছে। হুইচ অফ দ্য ফলোইং মিনিষ্টাৰ অফ নট এছ'চিয়েটেড উইথ দ্য ইনিচিয়েটিভ অফ বেটি বাচাও বেটি পঢ়াও স্কিম? নিম্নলিখিত কোনটো মন্ত্ৰালয় বেটি বাচাও বেটি পঢ়াও উদ্যোগৰ সৈতে সম্পৰ্কিত নহয়? তো অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ,
মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট এইটো ইয়াৰ স্কিমৰ লগত সম্পৰ্কিত নহয়। মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট আৰু সম্পৰ্কিত হয় মনত ৰাখিব মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, মিনিষ্ট্ৰি অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। এই তিনিটা বেটি বচাও বেটি পঢ়াও ইয়াৰ লগত সম্পৰ্কিত হয়। অনলি মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট এইটো সম্পৰ্কিত নহয়। তো ইয়াতে শুদ্ধ আনচাৰ হৈ যাব অপশ্যন বি। হাউ মেনি ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম? ভাৰতৰ কিমানখন ৰাজ্য অসমৰ সৈতে সীমা ভাগ কৰে? 7। ভাৰতৰ 7খন ৰাজ্য অসমৰ সৈতে সীমা ভাগ কৰে। 7। হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ ইনকাৰেক্ট? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন ডি, য়াগাছ খানা তামিলনাডু। এইটো ইনকাৰেক্ট হয়। সত্য ছাত্ৰীয় আছাম, উড়িষ্যা মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। আজিৰ কুৱেশ্যন এইখিনি আৰু আপোনালোকৰ কাৰণে এটা কুৱেশ্যন থৈ দিলোঁ যে বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম কি? এই যোৱা জুলাইৰ 30 তাৰিখত চেঞ্জ হৈছে। ৰাজ্যপালজনৰ নাম কি আপোনালোকে কমেণ্টত জনাব। বহুত ইম্পৰ্টেণ্ট আছে। কাৰেণ্ট ৰাজ্যপাল, কাৰেণ্ট গভৰ্ণৰ অফ আছাম কমেণ্টত জনাব। থেংক ইউ।